হেল্ল' ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ লগত মোৰ চিকেন ৰেচিপি শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। প্ৰথমতে কেৰাহীটো গৰম দিছোঁ। কেৰাহী গৰম হোৱাৰ পিছত তেল ঢালিছোঁ। একেবাৰে কম পৰিমাণৰ তেল ৰাখিছোঁ। তেলটো যেতিয়া গৰম হৈছে তাৰপিছতে পিঁয়াজ কিছু দি দিছোঁ। যে পিঁয়াজখিনি ৰংচোৱা হৈ গৈছে। ৰংচোৱা হোৱাৰ পিছত চিকেন দিয়া হৈছে আৰু সোৱাদ অনুসৰি নিমখ দিয়া হৈছে। ইয়াত এনেকৈ কিছু টাইম লৰাই থকা হ'ল। 15 পৰা 20 মিনিট মানে এনেকৈ ভাজি থকা হ'ল। ইয়াৰ পিছত আলু ধনিয়া হালধি এড কৰা হ'ল। জিৰা গুড়ি অকণমান দি দিছোঁ। আদা নহৰুৰ পেষ্ট দিয়া হ'ল। মিট মছলা অলপ দিলোঁ। ল'ৰাই যিহেতু জ্বলা খাব নোৱাৰে, সেইকাৰণে তাৰ বাবে অলপ মাংস আগতীয়াকৈ এনেকৈ ওলাই থওঁ। এতিয়া কেঁচা জলকীয়াৰ পেষ্ট এড কৰা হ'ল আৰু লগতে টমাটো এড কৰা হ'ল। সাত 8 মিনিট এনেকৈ ভাজি 2 কাপমান পানী ঢালি দিয়া হ'ল। এতিয়া জুইটো হাই ফ্লেমত ৰখা হ'ল। পানীখিনি উতল অহাৰ পিছত গৰম মছলা দি দিলোঁ। চিকেনখিনি খোৱাৰ বাবে এতিয়া ৰেডি হৈ গ'ল।